পঞ্চভূতত বিলীন হ'ল থানেশ্বৰ বড়োৰ নশ্বৰ দেশ। গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখে অহাৰ সময়ত ঠায়ে ঠায়ে প্ৰাক্তন মন্ত্ৰীগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰে ৰাইজে। ৰঙিয়াত প্ৰথমে গুৰুমৌ আৰু দীপ্তেশ্বৰীৰ নিজা বাসগৃহত শ্ৰদ্ধা নিবেদন কৰাৰ পিছত ৰঙিয়াৰ অগপ কাৰ্যালয়ত ৰঙিয়া হিন্দী হাইস্কুল খেলপথাৰত অগণন ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শেষত ৰঙিয়াৰ ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পাদন হয়। শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অগপৰ সভাপতি তথা কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, অগপৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, শিক্ষামন্ত্ৰী ৰণোজ পেগু, ইউজি ব্ৰহ্ম, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, জনপ্ৰিয় সংগীত শিল্পী মানস ৰবিনকে ধৰি কেইবাগৰাকীও প্ৰাক্তন বিধায়কে ধৰি শ শ গুণমুগ্ধই। আজি আমাৰ গোটেই অসমবাসীৰ কাৰণে দুখৰ দিন আৰু বিশেষ কৰি ৰঙিয়াবাসীৰ কাৰণে, কাৰণ আমাৰ সকলোৰে অভিভাৱকৰ নিচিনা আছিলে থানেশ্বৰ বড়ো ছাৰ। আজি তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল, হেৰাই গ'ল। থানেশ্বৰ বড়ো ছাৰৰ বিষয়ে আমি চবেই জানো যে তেওঁ অসমৰ প্ৰাক্তন মন্ত্ৰী। অকল সেইটোৱে তেখেতৰ পৰিচয় নহয়, তাৰ বাদেও তেখেতৰ সমাজ জীৱনত বিভিন্ন ধৰণৰ কামৰ লগত তেওঁ জড়িত। এজন শিক্ষক হিচাপেও তেওঁক চবেই জানে, এজন ভাল শিক্ষক, আৰু ভাষা সাহিত্যৰ ক্ষেত্ৰতো তেওঁ এজন পণ্ডিত আছিলে। আৰু তেনেকুৱা কোনো বিষয় নাছিলে যিটো বড়ো ছাৰে নাজানে। আৰু সদায় তেওঁ নিজৰ ব্যক্তিগত জীৱন, ব্যক্তিগত পৰিয়ালৰ কথা ইয়াৰ ওপৰত লাগি নাথাকি সদায় সমাজৰ কাৰণে, ৰাইজৰ কাৰণে, ৰাজ্যৰ দেশৰ কাৰণে তেওঁ সদায় চিন্তা কৰিছিলে, তাৰ কাৰণে তেওঁ কাম কৰি আছিলে। আৰু জীৱনটোৰ শেষ মুহূৰ্তলৈকে, যোৱাকালিলৈকে তেওঁ যিমানলৈকে হস্পিটেলত লগ পাইছে, নিজৰ বেমাৰৰ কথা বাদ দি তেওঁ ৰাজ্যখনৰ বিষয়েহে আলোচনা কৰিছে বা বিভিন্ন ধৰণৰ পৰামৰ্শ তেওঁ যোৱাকালিলৈকে দি আছে। গতিকে তেওঁৰ জীৱনটোত সদায় আমি সেইটোৱেই দেখিছোঁ, সদায় তেওঁ আনৰ ভালৰ কাৰণে। গতিকে তেখেতৰ নিচিনা ব্যক্তিক আমি হেৰুৱাব লগাটো অত্যন্ত দুখৰ বিষয় আৰু যথেষ্ট আমাৰ সমাজখনৰ ক্ষতি হৈ গ'ল। তেখেত আমাৰ জীৱনটোত বা ৰাজ্যখন দেশৰ কাৰণে কি কৰিছে, কি কৰা নাই, ইয়াৰ বিষয়ে যদি ক'ব লাগে তো বহুতো কথা আছে। গতিকে মই ভাবোঁ এইটো আমি উল্লেখ নকৰিলেও সকলোৱে জানে, কিন্তু এটা কথা সেইটোৱে হয় যে গোটেই অসমখনত আমি প্ৰত্যেকজন মানুহে যেতিয়া কেতিয়াবা আমাৰ মাজত কিবা এটা বিষয়ক লৈ ফালে একমতত উপনীত হ'ব নোৱাৰোঁ, তেতিয়া থানেশ্বৰ বড়ো ছাৰক আমি সমন্বয়ৰ এটা প্ৰতীক, তেওঁৱে চেণ্টাৰ, তেখেতকে কেন্দ্ৰিক কৰি ফালে আমি চলিছিলোঁ আৰু তেখেতক চবে অভিভাৱক হিচাপে মানিছিলে। তেওঁ এজন মন্ত্ৰী, দক্ষ মন্ত্ৰী আৰু ৰাজনৈতিকভাৱে সক্ৰিয়ভাৱে কাম কৰিছে। তথাপিও কিন্তু তেওঁৰ মানুহৰ ওপৰত তেনেকুৱা ধৰণৰ ৰাজনৈতিক ভাৱধাৰা নাছিলে, কাকো ৰাজনীতিক হিচাপে লোৱা নাছিলে। আৰু অসমৰ ৰাইজেও থানেশ্বৰ বড়ো ছাৰক কেতিয়াও ৰাজনৈতিক ব্যক্তি যেন অনুভৱ নহ'ল। তেওঁক চবে আপোন, এনেকুৱা ধৰণেৰে নিজৰ মানুহ এনেকুৱাই অনুভৱ হ'ল। গতিকে আমি তেওঁৰ যি কৰ্মজীৱন, তেওঁৰ যি আদৰ্শ, সেইটো কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, ৰঙিয়াটো আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেওঁ এটা কেনেকৈ সদায় প্ৰেৰণাৰ ব্যক্তি হ'ব পাৰে, সেইটোৰ কাৰণে আমি এতিয়া চিন্তা কৰিব লাগিব। গতিকে তেওঁৰ যিখিনি কৰ্ম, সেইটো আমাৰ মাজত সদায় চিৰস্থায়ী কৰি ৰাখিবৰ কাৰণে আমি এতিয়া চিন্তা কৰিব লাগিব। অসমৰ শিক্ষামন্ত্ৰী আছে, মন্ত্ৰী বুলি ক'লে আমি যিটো বুজোঁ, যিখন প্ৰতিচ্ছবি দেখা পাওঁ, আমি ডাঙৰ হোৱাৰ পৰা সেই প্ৰতিচ্ছবিখন তেখেতে ব্যতিক্ৰমী ৰূপত দাঙি ধৰিলে। আনকি তেওঁ থকা ঘৰটো বেলেগে বনাই দিবলগীয়া হ'ল। গতিকে মূল্যবোধৰ যিটো ৰাজনীতি, ৰাইজৰ সেৱাৰ যি ৰাজনীতি বা সততাৰ যি দৃষ্টান্ত তেখেতে ৰাখি থৈ গ'ল, গতিকে তেওঁৰ আজি বিয়োগত অসমীয়া জাতিয়ে এজন প্ৰকৃত সৎ আৰু নিষ্ঠাৱান সমাজ সেৱকক হেৰুৱালে। গতিকে তেখেতৰ এই অন্তিম বিদায় মুহূৰ্তত তেখেতক লগ দিবলৈ আহিলোঁ। জাতিৰ কাৰণে তেওঁ এটা দৃষ্টান্ত ৰাখি থৈ গ'ল।
যে মানুহ সৎ আৰু নিকা হৈ থাকিও ৰাজনীতি জগতত থাকিব, সেই বাৰ্তাটো তেখেতে ৰঙিয়াৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, জি নিউজ আছাম।